জালাবিলা আৰু খৰখৰীয়াত শিলবালি মাফিয়াৰ দপদপনি বিটেৰৰ টিপকাই নৈৰ জালাবিলা আৰু খৰখৰীয়াত দিনে নিশাই অবৈধ শিলবালি মাফিয়াই খনন কাৰ্য চলোৱাৰ অভিযোগ খুৰাঘাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মীৰ ছত্ৰছায়াত শিলবালি মাফিয়াই মেচিনেৰে চলাই গৈছে অবৈধ খনন কাৰ্য লাখ লাখ টকাৰ ৰাজহ ফাঁকিৰে টিপকাই নৈৰ বুকুত দিনে নিশাই মেচিন আৰু নাৱেৰে শিলবালি খনন কাৰ্য চলাই আহিছে বিভাগীয় কোনো অনুজ্ঞাপত্ৰ অবিহনে শিলবালি মাফিয়াই চৈৰাচাৰীৰে চলাই নিছে নিজৰ ৰমৰমীয়া ব্যৱসায় পূৰ্বে মহলটো মুন আহমেদে বিভাগীয় অনুজ্ঞাপত্ৰলৈ চলাই আহিছিল যদিও বৰ্তমান মুন আহমেদৰ অনুজ্ঞাপত্ৰখন বাতিল হৈছে যদিও সম্প্ৰতি এটা দুষ্ট চক্ৰই নিৰ্বিবাদে চলাইছে অবৈধ মহল তেনে অবৈধ শিলবালি মহলটোৰ পৰা প্ৰতিদিনে শ শ ট্ৰাক অবৈধ শিলবালি সৰবৰাহ কৰি অহাৰ পিছতো ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰি অহাৰ অভিযোগ উঠিছে খুৰাঘাট আঞ্চলিক বন বিষয়া আৰু কৰ্মীৰ বিৰুদ্ধে অতি শীঘ্ৰে অবৈধভাৱে চলি থকা মহলটো বন্ধ কৰাৰ দাবী জনাইছে ৰাইজে বিলাসীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট টাইমছ অসম 24 খুৰাঘাট ৰেঞ্জ কাৰ্যালয়ৰ অধীনত বিটিআৰৰ আপোনাৰ জালাবিলা বালুবাৰী আৰু খৰখৰীয়া দুটা জাগাত টিপকাই নদীৰ বুকুত অবৈধভাৱে তাত বালি পাথৰ খনন কাৰ্য চলি আছে এই অবৈধ খনন কাৰ্য আৰু এই খনন কাৰ্য দিনে প্ৰতিদিনে শ শ ট্ৰাক ইয়াৰ নদীৰ বুকুৰ পৰা খনন কাৰ্য কৰাৰ পিছত তাৰ পৰা বালি পাথৰ লৈ অবৈধভাৱে তেওঁলোকে ব্যৱস্থা চলাই আছে আৰু এই ক্ষেত্ৰত বিটিআৰ চৰকাৰৰ লাখ লাখ টকা ৰাজহ ফাঁকি দিয়া হৈছে এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া এই বিটিআৰৰ যি চিফ প্ৰমোদ ডাঙৰীয়া তেখেত দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু অবৈধ যি খনন কাৰ্য চলি আছে খৰখৰীয়া আৰু জালাবিলা বালুবাৰী টিপকাই নদীৰ বুকুত এই অবৈধ বালি মহল আৰু শিল মহল বন্ধ হ'ব লাগে অবৈধ মহল বন্ধ হ'ব লাগে আৰু চৰকাৰী যে লাখ লাখ টকা ৰাজহ তেওঁলোকে ফাঁকি দি আছে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অসমৰ ফৰেষ্ট মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ বিষয়াসকলক অনুৰোধ জনাইছোঁ।